পৰিত্ৰাণ আমি কেইটা কালত ভগাব পাৰো আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰতে জুবুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি গ'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি গ'লে মোৰ ভাগৰে নৰক যাতনা মোৰ হৈ তেনে কহিলে মোৰে ধাৰ তেনে খুজিলে হৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা তেওঁৰ দুখনি চৰণ তলি দিতে নতুন আশীষ দাতা মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত তেওঁ তুলিলে মোৰ জীৱনৰ গধুৰ বোজা নিজৰ কান্ধত নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো
যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জোনা ভাৱবাদীয়ে দুখৰ সময়ত প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। ঈশ্বৰে তেওঁৰ কাটৰুক্তি শুনিলেও আৰু উত্তৰো দিলে। জোনাই কৈছে যে তেওঁ চিউলৰ পৰা ঈশ্বৰক মাতিলে আৰু ঈশ্বৰে তেওঁৰ স্বৰ শুনিলে। চিউল হৈছে মৃত লোকৰ ঠাই। সেইবাবে মাছৰ পেটত জোনাৰ মৃত্যু হৈছিল বুলি কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে। জোনাৰ মৃত্যু হৈছিল আৰু জোনা মৃত লোকৰ ঠাই চিউল পাইছিলগৈ। সেই মৃত অৱস্থাত জোনা মাছৰ পেটত আছিল আৰু ৩ দিন ৩ ৰাতি তেনেদৰে মাছৰ পেটত থকাৰ পাছত জোনাক সেই মাছটোৱে জীৱন্ত অৱস্থাত সাগৰৰ পাৰৰ শুকান মাটিত মুখৰ পৰা উলিয়াই দিছিল। অৰ্থাৎ জোনাক ঈশ্বৰে মৃত অৱস্থাৰ পৰা পুনৰ জীয়াই তুলিছিল। গোটেই কথাটো এনেদৰেহে বহুতে ব্যাখ্যা কৰে আৰু সেয়া আছিল ঈশ্বৰে কৰা এটা অলৌকিক কাৰ্য। অৱশ্যে ঈশ্বৰে মাছৰ পেটত জোনাক ৩ দিন ৩ ৰাতি জীয়াই ৰাখিবও পাৰিলেহেঁতেন, কিন্তু জোনাক মৃত অৱস্থাৰ পৰা জীয়াই তোলাটো আচলতে পুনৰুত্থানৰ এখন আগতীয়া ছবিৰ নিচিনা আছিল। জোনা যেতিয়া মাছৰ পেটৰ ভিতৰত আছিল তেতিয়া মাছটো যেনেদৰে পানীৰ মাজেৰে উঠা নমা কৰি গৈছিল, জোনাও তেনেদৰে পানীৰ মাজেৰে তল ওপৰ কৰি গৈ থকাৰ নিচিনা হৈছিল। জোনাই প্ৰাৰ্থনা কৰি কৈছিল যে যদিও ঈশ্বৰে তেওঁক দৃষ্টিৰ পৰা আঁতৰ কৰি পঠিয়ালে, অৰ্থাৎ যদিও জোনাৰ মৃত্যু হৈছিল, তথাপি জোনাই বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁক সেই মৃত্যুৰ পৰা পুনৰ তুলিব। তেওঁ আকৌ ঈশ্বৰৰ পবিত্ৰ মন্দিৰলৈ মূৰ তুলি চাব পাৰিব। ঈশ্বৰে জোনাক পুনৰ জীয়াই তুলিব বুলি জোনাই বিশ্বাস কৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি ইয়াৰ আগৰ অধ্যয়নতেই ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ অৰ্থাৎ তেওঁ ক'লে, মোৰ দুখৰ কাৰণে মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, তাতে তেওঁ মোক উত্তৰ দিলে। মই চিউলৰ ভিতৰৰ পৰা কাটৰুক্তি কৰিলোঁ, তুমি মোৰ স্বৰ শুনিলা। এই পদটি অধ্যয়ন কৰিলোঁ। এতিয়া আমি তাৰ পিছৰ পদৰ পৰা চাই যাম, ৩ নম্বৰ পদৰ পৰা। আপোনাৰ হাতত যদি বাইবেলখন আছে, অনুগ্ৰহ কৰি মেলি ল'ব, আৰু যদিহে আপোনাৰ লগত বাইবেল নাই তেনেহ'লে আমি পাঠ কৰি দিলে অনুগ্ৰহ কৰি মন দি শুনি যাব। শাস্ত্ৰাংশখিনি অধ্যয়ন কৰাৰ আগতে আহকচোন আমি জোনা ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে গোটেই শাস্ত্ৰাংশখিনি একেলগে পঢ়ি যাওঁ। আমি পাঠ কৰি দিম। কিয়নো তুমি গভীৰ জল সমুদ্ৰৰ মাজত মোক পেলালা আৰু সাগৰৰ সোঁতে মোক বেৰিলে। তোমাৰ আটাই ঢৌ, তোমাৰ আটাই তৰংগ মোৰ ওপৰেদি গ'ল। মই ক'লো, মই তোমাৰ দৃষ্টিৰ পৰা আঁতৰ হ'লোঁ। তথাপি মই তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ পুনৰাই চাম। মোৰ প্ৰাণৰ সংশয় হোৱাকৈ জলসমূহে মোক বেৰিলে। অগাধ জল মোৰ চাৰিওফালে হ'ল। সাগৰৰ বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে। মই পৰ্বতবোৰৰ মূললৈকে নামি গ'লোঁ। পৃথিৱীয়ে নিজৰ ডাংবোৰেৰে মোক চিৰকাললৈকে বন্ধ কৰিলে। তথাপি হে মোৰ ঈশ্বৰ জিহুৱা, তুমি গাঁতৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোৰ প্ৰাণ মোৰ অন্তৰত ব্যাকুল হোৱা সময়ত মই জিহুৱাক সোঁৱৰণ কৰিলোঁ। তাতে মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত, তোমাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। যিবিলাকে অসাৰ বস্তুবোৰক মানে, তেওঁবিলাকৰ দয়ানিধিক ত্যাগ কৰে। কিন্তু মই হ'লে স্তুতিবাক্যেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম। পৰিত্ৰাণ
জিহুৱাৰ পৰা হয়। আমি জোনা ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা একেলগে 9 নম্বৰ পদলৈকে পাঠ কৰি দিলোঁ। 3 নম্বৰ পদটো আকৌ পঢ়িছোঁ। ইয়াত আমি এনেদৰে পালোঁ, জোনাই কৈছে, কিয়নো তুমি গভীৰ জলত সমুদ্ৰৰ মাজত মোক পেলালা আৰু সাগৰৰ সোঁতে মোক বেৰিলে, তোমাৰ আটাই তৰংগ মোৰ ওপৰেদি গ'ল। আমি কথাখিনি এনেই ওপৰুৱাকৈ চাব নোৱাৰোঁ, গুৰুত্ব সহকাৰে চাব লাগিব। যদিহে জোনা মাছৰ পেটৰ ভিতৰত জীয়াই আছিল, তেনেহ'লে মাছৰ দৰেই তেওঁ আছিল, কাৰণ পানীৰ দ্বাৰা তেওঁকো ঢকা হৈছিল। তেওঁ কৈছে, সাগৰৰ সোঁতে মোক বেৰিলে, তোমাৰ আটাই তৰংগ মোৰ ওপৰেদি গ'ল। আনকি জোনা যদি মাছৰ পেটৰ ভিতৰত মৃত অৱস্থাতো আছিল, তেতিয়াহ'লে এই গোটেইখিনি কথা সেই ক্ষেত্ৰত খাটিব। আন কথাত জোনাই ইয়াকে কৈছে যে মই একেবাৰে তিতিবুৰি গ'লোঁ। আমি ভাবোঁ জোনাই এইটো ক'বলৈ বিচাৰিছে যে তেওঁ একেবাৰে তিতি গ'ল। কিন্তু তেওঁ মাছৰ ভিতৰত জীয়াই আছিল নে নাই, সেই বিষয়ে তৰ্ক কৰিহে আমি বেছিকৈ তিতিবুৰি যাওঁ, নহয়নে বাৰু? কিন্তু আমি ভাবোঁ যে শয়তানেই আচলতে আমাক এনেধৰণৰ তৰ্কবিলাকত লিপ্ত কৰোৱায়, যাতে আমি জোনাৰ মৃত্যুৰ পৰা পুনৰুত্থানৰ যি মহান সত্যতা, সেই সত্যতা আমি পাহৰি যাওঁ। কাৰণ জোনা মাছৰ পেটৰ ভিতৰত জীয়াই থকাতকৈ মাছৰ পেটৰ ভিতৰত মৰি 3 দিনৰ পিছত ঈশ্বৰৰ দ্বাৰা পুনৰ জিওৱা হোৱাটোহে বেছি অলৌকিক কথা। আৰু সেই কথাটোৱেই ঈশ্বৰে আমাৰ আগলৈ বাৰে বাৰে আনি আছে। 4 নম্বৰ পদত আমি পালোঁ, মই ক'লোঁ, মই তোমাৰ দৃষ্টিৰ পৰা আঁতৰ হ'লোঁ, তথাপি মই তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ পুনৰাই চাম। মই ক'লোঁ, মই তোমাৰ দৃষ্টিৰ পৰা আঁতৰ হ'লোঁ। আচলতে জোনাই মৃত্যুৰ বিষয়ে ইয়াত কৈ আছে। জোনাই বিশ্বাস কৰিছিল যে মৃত্যুৰ পৰা তেওঁক পুনৰাই তোলা হ'ব। তেওঁ পুৰণি নিয়মৰ বিধানমতেই চলিছিল। আৰু আমি ভাবোঁ যে উত্তৰ ৰাজ্যৰ বহুতো লোকৰ মাজত জোনাই এনে এজন লোক আছিল, যিজনে বিশ্বাসীৰূপে জেৰুচালেমলৈ নামি গৈ জেৰুচালেমৰ মন্দিৰত আৰাধনা কৰিছিল। ইছৰাইলীয়া লোকসকলে জানিছিল যে চলোমন ৰজাই সজা জেৰুচালেমৰ সেই মন্দিৰেই আছিল জীৱিত আৰু সত্য ঈশ্বৰক আৰাধনা কৰাৰ ঠাই। জোনাই কৈছে, মই তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ পুনৰাই চাম। ঈশ্বৰে পুনৰাই মোক তুলিব। অৰ্থাৎ জোনাই ঈশ্বৰতেই ভৰসা কৰিছে। ঈশ্বৰে তেওঁক পুনৰাই জীয়াই তুলিব বুলি তেওঁ জানিছিল। 5 নম্বৰ পদত আমি এনেদৰে পাওঁ, মোৰ প্ৰাণৰ সংশয় হোৱাকৈ জলসমূহে মোক বেৰিলে, অগাধ জল মোৰ চাৰিওফালে হ'ল, সাগৰৰ বনবোৰো মোৰ মেৰাই ধৰিলে। মোৰ প্ৰাণৰ সংশয় হোৱাকৈ জলসমূহে মোক বেৰিলে। জোনাই কৈছে, মই তিতি গ'লোঁ, একেবাৰে পানীত বুৰি গ'লোঁ। অগাধ জল মোৰ চাৰিওফালে হ'ল, সাগৰৰ বনবোৰে মোৰ মেৰাই ধৰিলে। এই সাগৰৰ ভয়ানক বিকৃত আকাৰৰ মাছটোৱে নিশ্চয় এথোপা সাগৰৰ বন খাই আছিল। জোনাই কৈছে, মই তাৰ তলতে আছিলোঁ আৰু মই সেইবোৰৰ মাজতে নিজক পালোঁ। সেই বনবোৰে মোৰ মূৰটো মেৰাই ধৰিলে। সাগৰত এনেকুৱা কিছুমান বন পোৱা গৈছে যে প্ৰায় 25 ফুটমান দীঘল হ'ব। সেই মাছটোৱে নিশ্চয় একেবাৰে উদৰ পূৰ কৰি সেই বন খাই আছিল। তাৰ মাজতে জোনা সোমাই পৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ভাবেনে যে জোনাই বৰ আনন্দকৰ ঘটনা এটা বৰ্ণনা কৰি আছে? আমি হ'লে তেনেদৰে নাভাবোঁ। আমি ভাবোঁ যে তেওঁ আমাক এনেভাৱে কথাখিনি ক'ব বিচাৰিছে
যে তেওঁ অগাধ তললৈ নামি গ'ল আৰু তেওঁ মৃত্যুৰ মুখলৈ সোমাই গ'ল। 6 নম্বৰ পদ, মই পৰ্বতবোৰৰ মূললৈকে নামি গ'লো। পৃথিৱীয়ে নিজৰ ডাংবোৰেৰে মোক চিৰকাললৈকে বন্ধ কৰিলে। তথাপি হে মোৰ ঈশ্বৰ জিহুৱা, তুমি গাঁতৰ ক্ষয়ৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰিলা। মই পৰ্বতবোৰৰ মূললৈকে নামি গ'লো। পৃথিৱীয়ে নিজৰ ডাংবোৰেৰে মোক চিৰকাললৈকে বন্ধ কৰিলে। এইটো সঁচাকৈয়ে বৰ মনোহৰ অনুবাদ। এনেকুৱা ধৰণেই আচলতে মৃত্যুৰ বৰ্ণনা কৰা হৈছিল। মৃত্যুৰ কথা বুজাবলৈ এনেদৰে কোৱা হৈছিল যে পৃথিৱীয়ে নিজৰ ডাংবোৰেৰে মোক চিৰকাললৈকে বন্ধ কৰিলে। কাব্যিক ভাষাত এনেদৰেই কোৱা হৈছিল। জোনা ভাৱবাদীয়েও ইয়াত মৃত্যুৰ ডাংবোৰেৰে বন্ধ হোৱাৰ কথাকেই কৈ আছে আৰু আচলতে সেই ভাৱটোৱেই ইয়াত প্ৰকাশ পাইছে। তথাপি হে মোৰ ঈশ্বৰ জিহুৱা, তুমি গাঁতৰ পৰা অৰ্থাৎ ক্ষয়ৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰিলা। ক্ষয় বা গাত মানে হ'ল মৃত্যু। পাচনি কৰ্ম 2 নম্বৰ অধ্যায়ৰ 25 পৰা 31 নম্বৰ পদলৈ যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে পাচনি পিতৰে 50 দিনীয়া পৰ্বৰ দিনা এই শব্দ বৰকৈ ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল যে প্ৰভু যীশুৱে ক্ষয় বা গাত দেখা নাপালে। প্ৰভু যীশুৰ পক্ষে আচৰিত বিষয়টো হৈছে এইয়ে যে যেতিয়া প্ৰভু যীশুৰ মৃত্যু হৈছিল, তেওঁ ক্ষয় দেখা নাপালে। তেওঁৰ শৰীৰৰ ক্ষয় নহ'ল, তেওঁ পুনৰুত্থিত হ'ল। সেই পুনৰুত্থানৰ অভিজ্ঞতাটোৱেই জোনাৰ অভিজ্ঞতা। কিন্তু জোনাৰ অভিজ্ঞতা আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অভিজ্ঞতাৰ অন্যতম পাৰ্থক্য এইটোৱেই, ক্ষয় পোৱা নোপোৱাৰ বিষয়টো। জোনা যেতিয়া 3 দিন 3 ৰাতি মৃত অৱস্থাত মাছৰ পেটৰ ভিতৰত আছিল, তেতিয়া স্পষ্টৰূপে তেওঁৰ শৰীৰৰ ক্ষয় হ'ব ধৰিছিল। তথাপি তুমি ক্ষয়ৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰিলা। আমি ভাবোঁ এইটো জোনাৰ দ্বাৰা এটা খাটাং বৰ্ণনা যে তেওঁ মৰিল। কিন্তু ইয়াত আচৰিত কথাটো হৈছে জোনাৰ পুনৰুত্থান, আৰু সেইটোৱেই এজন মানুহ মাছৰ ভিতৰত 3 দিন জীয়াই থকাতকৈও অধিক আচৰিত বিষয়। আমি ভাবোঁ পুৰণি নিয়মৰ এই জোনা ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনে আমাক যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিষয়ে শিকায়, আৰু এইটো অতি গুৰুত্বপূৰ্ণ কথা। পুনৰুত্থানৰ বিষয়টো হৈছে আমাৰ পৰিত্ৰাণৰ 2টা স্তম্ভৰ এটা স্তম্ভ, যাৰ ওপৰত খ্ৰীষ্টীয় মণ্ডলী ভৰ দি আছে। খ্ৰীষ্টীয় মণ্ডলী ভৰ দি থকা স্তম্ভ 2টা কি কি? প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যু আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থান। এয়ে সেই 2 স্তম্ভ। এই দুয়োটা বিষয়েই পুৰণি নিয়মত আমি পাওঁ, আৰু যীশুৰ পুনৰুত্থানৰ এই পুস্তকেই উদাহৰণ। 7 নম্বৰ পদত আমি এনেদৰে পাইছিলোঁ, মোৰ প্ৰাণ মোৰ অন্তৰত ব্যাকুল হোৱা সময়ত মই জিহুৱাক সোঁৱৰণ কৰিলোঁ। তাতে মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত, তোমাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ এই পদটোৰ স্বাভাৱিক ভাঙনিটো এইয়ে যে যেতিয়া মাছে জোনাক গিলিব ধৰিছিল, তেতিয়া তেওঁ বৰ ভয় খাইছিল। তেওঁ নিজকে যেতিয়াই সেই মাছৰ টেটুৰ নলীৰ তললৈ গৈ থকা বুলি বুজিব পাৰিলে, তেতিয়াই তৎক্ষণাত তেওঁক উদ্ধাৰ কৰিবলৈ তেওঁ ঈশ্বৰলৈ কাতৰোক্তি কৰিলে। মোৰ প্ৰাণ মোৰ অন্তৰত ব্যাকুল হোৱা সময়ত জোনা কিজানি অচেতন হৈ পৰিব ধৰিছিল, আৰু কিজানি অচেতন হৈছিল মাত্ৰ 5 মিনিটমানৰ ভিতৰতেই। কিন্তু তাৰ আগতেই তেওঁ এই প্ৰাৰ্থনা কৰিছিল। তেওঁ কৈছিল, মই জিহুৱাক সোঁৱৰণ কৰিলোঁ। সেই প্ৰাৰ্থনা তেওঁ 3 দিনৰ পাছত কৰা নাছিল,
সেই মুহূৰ্ততেই কৰিছিল। তেওঁ জিহুৱাক সোঁৱৰণ কৰিছিল। তাতে মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত, তোমাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। অচেতন হৈ যোৱাৰ আগতে আৰু মৃত্যু তেওঁলৈ অহাৰ আগতে জোনাই তেওঁৰ প্ৰাৰ্থনা কৰি শেষ কৰিছিল। ইয়াত জোনাই এতিয়া এটা পৰ্যবেক্ষণ কৰিছে, আৰু এইটো ঈশ্বৰৰ বাক্যত পোৱা এটা মহান নীতি। 8 নম্বৰ পদ। যিবিলাকে অসাৰ বস্তুবোৰক মানে, তেওঁবিলাকে তেওঁবিলাকৰ দয়ানিধিক ত্যাগ কৰে। অসাৰ মানে হৈছে উদং অৱস্থা, অন্তঃসাৰ শূন্য অৱস্থা বা বিষয় বা বস্তু। যিসকল লোকে সকলো অসাৰ বুলি ভাবে, সেইসকলক জোনাই ইয়াত কৈ আছে। সকলো অসাৰ বুলি ভবা, সকলোকে এক সপোনৰ দৰে বুলি ভবা আৰু আগলৈ একো নহ'ব বুলি কোৱা সকলক জোনাই কৈছে যে তেওঁলোকে দয়া পাব পৰা জনকহে ত্যাগ কৰিলে। এতিয়া জোনাই কৈছে, মই জীৱিত আৰু সত্য ঈশ্বৰক মাতিলোঁ। মই ঈশ্বৰৰ হকে কৰিবৰ বাবে সঠিক কাৰ্য পাইছোঁ। মই তেওঁলৈ দয়া প্ৰাৰ্থনা জনাইছোঁ আৰু মই দয়া পালোঁ। তেওঁ মোক দয়াৰে পৰিপূৰ্ণ কৰিলে। মই আচল বিষয় বুজি পালোঁ। মই আৰু তেওঁৰ অবাধ্য নহওঁ। মই তেওঁৰেই বাধ্য হৈ তেওঁৰেই কাম কৰিম। জোনাই ঈশ্বৰলৈ ক্ৰন্দন কৰিছিল আৰু এতিয়া তেওঁ তেওঁৰ কৃতজ্ঞতা দেখুৱাই আছে। 9 নম্বৰ পদ। কিন্তু মই হ'লে স্তুতিবাক্যেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম, পৰিত্ৰাণ জিহুৱাৰ পৰা হয়। কিন্তু মই হ'লে স্তুতিবাক্যেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। প্ৰিয় শ্ৰোতা, যেতিয়া মাছে জোনাক শুকান ভূমিত উকুলিয়াই দিছিল, তেওঁৰ মন, হৃদয় আৰু জীৱনত ধন্যবাদেৰে পৰিপূৰ্ণ হৈছিল। আমাৰ ক্ষেত্ৰতো তেনেকুৱাই হ'লহেঁতেন নিশ্চয়। সেই সময়ত তেওঁ এক খেলিমেলি অৱস্থাত আছিল, কিন্তু তেওঁ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি প্ৰশংসা কৰিছে, কাৰণ তেওঁক ঈশ্বৰে উদ্ধাৰ কৰিলে আৰু মৃত্যুৰ পৰা তুলিলে। মই কৰা সংকল্প সিদ্ধ কৰিম। আপুনি জানেনে বাৰু জোনাৰ সংকল্প কি আছিল? চিন্তা কৰি চাওকচোন। আমাৰ বিশ্বাস যে জোনা এতিয়া সলনি হ'ল। তেওঁ ঈশ্বৰ জিহুৱাক কৈছে, মই নিনবীলৈ যাম। কিন্তু তেওঁ আগতে কৈছিল, মই নিনবীলৈ নাযাম। কিন্তু তেওঁ এতিয়া তেওঁৰ মন সলনি কৰিছে। তেওঁৰ বাবে ঈশ্বৰে এইটো সলনি কৰিলে। আৰু তেওঁ এতিয়া এটা সংকল্প কৰিছে যে তেওঁ নিনবীলৈ যাব। এনেদৰেই ঈশ্বৰ জিহুৱাই আমাৰ বহুতকে পৰিচালনা কৰে। আজি বাৰু প্ৰভুৱে আপোনাক সলনি কৰিব বিচাৰেনে? নিশ্চয় বিচাৰে, যদিহে আপুনি তেওঁৰ ইচ্ছাৰ বিপৰীতে গৈ আছে। প্ৰিয় শ্ৰোতা, জোনাই যেনেকৈ কৈছিল, প্ৰভু, মই নিনবীলৈ যাম আৰু মই সেইটোকে কৰিম, তেনেদৰে আমিও আমাক ঈশ্বৰে দিয়া কাম বা দায়িত্ব নিশ্চয় পালন কৰিবলৈ সংকল্প ল'ব লাগিব। জোনাই যেনেকৈ সংকল্প কৰি কৈছিল, তেনেদৰে সংকল্প লৈ আপুনিও ক'বনে, প্ৰভু, মই হেৰুৱা আত্মাৰ মাজলৈ যাম আৰু মই সেইটোকেই প্ৰচাৰ কৰিম, যিটো আপুনি মোক প্ৰচাৰ কৰিবলৈ দিছে। 9 নম্বৰ পদৰ শেষৰ পিনে কৈছে, পৰিত্ৰাণ জিহুৱাৰ পৰা হয়। আমাৰ মতে জোনা পুস্তকখনত এই বাক্য বা উক্তিয়েই আটাইতকৈ দৰকাৰী বিষয়, অতি দৰকাৰী বিষয়। কথাটো লক্ষ্য কৰকচোন, তেওঁ কি কৈছে? মই কৰা সংকল্প সিদ্ধ কৰিম, পৰিত্ৰাণ জিহুৱাৰ পৰা হয়। তেওঁ পৰিত্ৰাণৰ কথা কৈ আছে। পৰিত্ৰাণ হৈছে আমাৰ বাবে ঈশ্বৰে কৰা কাম। পৰিত্ৰাণ ঈশ্বৰৰ বাবে মানুহে কৰিব লগা কাম নহয়। আমাৰ কাৰ্যবোৰৰ দ্বাৰা ঈশ্বৰে আমাক ৰক্ষা কৰিব নোৱাৰে, কাৰণ আমি ঈশ্বৰক দোষহে দিব পাৰিম আৰু আমাৰ পাপহে আমাৰ লগত আছে, আৰু ঈশ্বৰে দোষী লোকক গ্ৰহণ নকৰে। আমি নিৰ্দোষীৰূপে তেওঁলৈ একো আগবঢ়াবলৈ সক্ষম নহয়। সেয়েহে আপুনি যদি পৰিত্ৰাণ পাইছে, তাৰ কাৰণ এইয়ে যে পৰিত্ৰাণ ঈশ্বৰ জিহুৱাৰ পৰাহে আপুনি পাইছে। ঈশ্বৰৰ পৰাহে আমি সেই দান পাওঁ। পৰিত্ৰাণক আমি 3টা কালত ভগাব পাৰোঁ। মই পৰিত্ৰাণ পালোঁ, অতীতকাল। মই পৰিত্ৰাণ পাই আছোঁ, বৰ্তমান কাল। মই পৰিত্ৰাণ পাম, ভৱিষ্যৎকাল। পৰিত্ৰাণ আদিৰে পৰা অন্তলৈকে একমাত্ৰ ঈশ্বৰৰে কাৰ্য। মই পৰিত্ৰাণ পালোঁ, অতীতকাল। প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, যোহন 5:24 পদত,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। যি মুহূৰ্তত আপুনি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰে সেই মুহূৰ্ততেই আপুনি অনন্ত জীৱন লাভ কৰে। যদি ইতিমধ্যে আপুনি বিশ্বাস স্থাপন কৰিলে আপুনি অনন্ত জীৱন পালে। সেইটোৱেই অতীত কালত হৈ যোৱা এটা ঘটনা। দ্বিতীয়তে, আমি পৰিত্ৰাণ পাই থাকোঁ বৰ্তমান কাল। ফিলিপিয়া 2:12 আৰু 13 পদত আমি এনেদৰে পাওঁ, অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা, কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। অৰ্থাৎ আমাক ঈশ্বৰে পৰিত্ৰাণ পোৱা অৱস্থাত ধৰি ৰাখে, সহায় কৰি থাকে। তৃতীয়তে, মই পৰিত্ৰাণ পাম ভৱিষ্যৎকাল। এটা সময় আহি আছে যেতিয়া মই পৰিত্ৰাণৰ সকলোবিলাক আশীৰ্বাদ লাভ কৰিম। 1 যোহন 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত কৈছে, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে ভৱিষ্যতে প্ৰভু যীশুৰ নিচিনা হ'ব। পৰিত্ৰাণৰ সম্পূৰ্ণ আশীৰ্বাদ তেতিয়াই আমি লাভ কৰিম। সেই আশীৰ্বাদ আপুনিও পাবনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোনা ভাৱবাদীয়ে মানি লৈছিল আৰু ঘোষণা কৰিছিল যে পৰিত্ৰাণ ঈশ্বৰ জিহুৱাৰ পৰা শেষ হয়। পৰিত্ৰাণ ইমানেই আচৰিত বস্তু যে আমি ইয়াক 3টা কালত চাব পাৰোঁ। আমি পৰিত্ৰাণ পাইছোঁ অতীত কালত, আমি পৰিত্ৰাণ পাই আছোঁ বৰ্তমান কালত, আৰু মই পৰিত্ৰাণ পাম ভৱিষ্যৎ কালত। গতিকে পৰিত্ৰাণ হৈছে আৰম্ভণিৰ পৰা শেষলৈকে ঈশ্বৰৰ কাম। আমি পৰিত্ৰাণ পাইছোঁ অতীতকাল। প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, মই তোমালোকক সঁচাকৈয়ে কওঁ, যিয়ে মোৰ বাক্য শুনি মোক পঠোৱাজনত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে। যি মুহূৰ্তত আমি খ্ৰীষ্টক বিশ্বাস কৰোঁ তেতিয়াই অনন্ত জীৱন লাভ কৰোঁ। আমি পৰিত্ৰাণ পাই আছোঁ বৰ্তমান কাল। ঈশ্বৰে আমাৰ জীৱনত কাম কৰি থাকে, কিয়নো আমি তেওঁৰ কাৰিকৰী। আমি পৰিত্ৰাণ পাম ভৱিষ্যৎকাল। এটা দিন আহি আছে যেতিয়া আমি এই মাংসিক শৰীৰ, এই পাপে ভৰা জগত সকলোৰে পৰা পৰিত্ৰাণ পাম আৰু ঈশ্বৰৰ সান্নিধ্যত বাস কৰিবলৈ পাম। সেই দিনলৈকে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আশাৰে বাট চাই আছোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে, তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্য অধ্যয়নৰ পৰা যি বাৰ্তা তুমি প্ৰতিজন দৰ্শকক দিব বিচাৰিছা, সঁচাকৈ প্ৰভু তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু এই বাক্য তেওঁলোকৰ জীৱনত আগত ৰাখি সদায় যাতে বিশ্বাসেৰে সৈতে নিজকে সলনি কৰি প্ৰভু তোমাক যাতে তেওঁলোকৰ জীৱন সমৰ্পণ কৰি চলি যাব পাৰিব, তেনে আশীৰ্বাদ তুমি প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মৈদাম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, জোনাৰ প্ৰাৰ্থনাত উল্লেখিত ক্ষয় বা গাঁত শব্দটোৱে কি বুজায়? অপশ্যন এ মৃত্যু, অপশ্যন বি পাপ, অপশ্যন চি অৱনতি, অপশ্যন ডি শাস্তি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।